বাংলাদেশৰ হিন্দুৰ ওপৰত আক্ৰমণ চলোৱাক লৈ ইতিমধ্যে শ্ৰীভূমিত চলিছে প্ৰতিবাদ। এবাৰ বিধায়ক কমলাক্ষ পুৰকায়স্থই এবাৰ প্ৰতিবাদ কৰিছে বাংলাদেশৰ সামগ্ৰীত অগ্নি সংযোগ কৰি। বাংলাদেশৰ যিবোৰ সামগ্ৰী অসমলৈ আহে বা ভাৰতলৈ আহে সেই সামগ্ৰীত এবাৰ অগ্নি সংযোগ কৰিছে বিধায়ক কমলাক্ষ পুৰকায়স্থ। আৰু এই মুহূৰ্তত আমি ভিজুৱেল দেখুৱাম। আজিৰ দিনটোত শ্ৰীভূমিত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক কমলাক্ষ পুৰকায়স্থ। আৰু বাংলাদেশৰ যিসমূহ সামগ্ৰী ভাৰতলৈ আহে বা অসমলৈ আহে সেই সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী তুলিছে। আৰু নিষিদ্ধ কৰাৰ দাবী তুলি এই ধৰণে বাংলাদেশৰ সামগ্ৰীত অগ্নিসংযোগ কৰিছে আৰু বাংলাদেশৰ অগ্নিসংযোগ কৰি সামগ্ৰীত অগ্নিসংযোগ কৰি শ্ৰীভূমিত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বাংলাদেশত যিধৰণে হিন্দুৰ ওপৰত যি আক্ৰমণ চলিছে, যি অত্যাচাৰ চলিছে, তাৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি যি ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, তাৰ মাজতে ভাৰতত দেখা গৈছিলে ভাৰতৰ হিন্দু সমাজে ইতিমধ্যে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হিন্দুসকলক সুৰক্ষা দিয়াত আচলতে বাংলাদেশ চৰকাৰ ব্যৰ্থ হৈছে। ইউনিছ চৰকাৰ ইতিমধ্যে মহম্মদ ইউনিছ চৰকাৰ যিখন অন্তৱৰ্তীকালীন চৰকাৰ আছিল, সেই চৰকাৰখনে ইতিমধ্যে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ওপৰত কিয় মাত মতা নাই বা হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত কিয় কাম কৰা নাই বুলি প্ৰশ্ন কৰিছে। আৰু এয়া বাংলাদেশৰ ইতিমধ্যে সামগ্ৰী ৰপ্তানি আৰু আমদানিৰ ক্ষেত্ৰত ইতিমধ্যে নিষিদ্ধ কৰাৰ দাবী তুলিছে বিধায়ক কমলাক্ষ পুৰকায়স্থই। বাংলাদেশৰ পৰা কোনো সামগ্ৰী আহিবলৈ বা বাংলাদেশৰ পৰা কোনো সামগ্ৰী আমদানি বা ভাৰতৰ যিসমূহ সামগ্ৰী ৰপ্তানি কৰা হয় এই সকলোখিনি বন্ধ কৰাৰ দাবী তুলিছে আমদানি আৰু ৰপ্তানি সংস্থাই। আৰু এই মুহূৰ্তত আমি বিধায়কগৰাকী দৃশ্য দেখুৱাইছোঁ। এইদৰে আজি শ্ৰীভূমিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিধায়ক কমলাক্ষ পুৰকায়স্থই। বাংলাদেশত হিন্দুৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলিছে, অমানৱিক যিসমূহ অত্যাচাৰ, হিন্দু ইস্কন মন্দিৰ নিষিদ্ধৰ দাবীত যি ধৰণে বাংলাদেশত হাজাৰ হাজাৰ লোক সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, তাৰ বিৰুদ্ধে ইতিমধ্যে গৈ এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শ্ৰীভূমিত। আৰু শ্ৰীভূমিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বাংলাদেশৰ সামগ্ৰীত অগ্নিসংযোগ কৰিছে বিধায়ক কমলাক্ষ পুৰকায়স্থই। বিধায়কগৰাকীয়ে ইতিমধ্যে দাবী কৰিছে যে বাংলাদেশৰ কোনো সামগ্ৰী আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব লাগে, নিষিদ্ধ কৰিব লাগে বাংলাদেশৰ সামগ্ৰী। আৰু বাংলাদেশৰ সামগ্ৰী নিষিদ্ধ কৰাৰ দাবীৰে এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিধায়কগৰাকীয়ে। আমি হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে আমি কিছু ভিজুৱেল দেখুৱাইছোঁ, যিসমূহত ইতিমধ্যে স্পষ্টকৈ বিধায়কগৰাকীয়ে বাংলাদেশৰ সামগ্ৰী জুই জ্বলাই ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, অগ্নিসংযোগ কৰিছে। বাংলাদেশৰ যিবোৰ সামগ্ৰী ভাৰতত বিক্ৰী হৈ আছিল সেয়া বাংলাদেশৰ সামগ্ৰীসমূহত অগ্নিসংযোগ কৰিছে। আৰু বাংলাদেশৰ যি ধৰণৰ হিন্দুৰ ওপৰত অত্যাচাৰ আমি কৈছোঁ, বিশ্বজুৰি ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ৰাষ্ট্ৰসংঘই তাক লৈ ইতিমধ্যে মন্তব্য কৰিছে। তাৰ পাছতো হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ হোৱা নাই বাংলাদেশত। হিন্দুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ইউনিছ চৰকাৰ। আৰু ইউনিছ চৰকাৰৰ বিৰুদ্ধে এনেধৰণে সৰব হৈছে অসমতো দেখা গৈছিল। কেইবাটাও বঙালী সংগঠনে বা হিন্দু সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ৰাজনৈতিক দলসমূহে ইতিমধ্যে মোদীক আচলতে হস্তক্ষেপ কৰাৰ দাবী তুলিছিল যে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ আচলতে ৰোধ কৰিব লাগে আৰু আক্ৰমণ যিধৰণে হৈছে সেই আক্ৰমণ বন্ধ কৰাৰ দাবী তুলি বাংলাদেশক প্ৰত্যুত্তৰ দিয়াৰ বাবে মোদী চৰকাৰক আহ্বান জনাইছিল। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ শ্ৰীভূমিৰ দৃশ্য। শ্ৰীভূমিত এনেধৰণে বিধায়ক কমলাক্ষ পুৰকায়স্থই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কি কৈছে আমি সেয়া শুনাব বিচাৰিছোঁ। বাংলাদেশে হিন্দুদেরকে নিরাপত্তা দিতে হবে। আমি যদি দেখো তাহলে এটা বস্তু ক্লিয়ার কথা যে যিমান চাউল দালি যিমান বস্তুবোৰ যায় মানে সিহঁতে জীয়াই আছে আমাৰ ভাৰতবৰ্ষৰ যিখিনি সামগ্ৰী আছে, অৰ্থাৎ আমি উৎপাদিত কৰা বস্তুখিনি খাই কিনে সিহঁতে জীয়াই আছে। আজি ডাঙৰকৈ কথা কৈ থাকে। আৰু আমাৰ হয়তো সিহঁতৰ পৰা ইম্পৰ্টটো হয় কি প্ৰাণৰ কিছুমান সামগ্ৰী ইম্পৰ্ট হয়। আমাৰ ইম্পৰ্টটো কি হয় এই কিবা টুল কিবা চেয়াৰ এইটো ইম্পৰ্ট। আৰু এইবিলাক আমাৰ নাই নেকি? আমাৰ ভাৰতবৰ্ষ নাই নেকি? আজি ভাৰতবৰ্ষৰ টেকনলজিৰ দিশত ভাৰতবৰ্ষ সেকেন্ড লাৰ্জেষ্ট হয়। আজি ভাৰতবৰ্ষৰ যদি আমি যদি এইবোৰ বস্তু চাওঁ, যদি আমাৰ যদি মেনুফেকচাৰ আমাৰ যদি বৰ্তমান পজিশ্যনটো চাওঁ, যদি সেইবোৰ বস্তু আমাৰ লাগে নেকি? এইটো কাৰণে এইবিলাক বৰ্জন কৰিব লাগে। সিহঁতৰ যদি কিবা লাগে পাকিস্তানৰ পৰা আনক। আৰু সিহঁতৰ দালি লাগে, চাউল লাগে, পিঁয়াজ লাগে, পাকিস্তানৰ পৰা আনক, ভাৰতবৰ্ষৰ পৰা নহ'ব। আৰু ভাৰতবৰ্ষত হিন্দুখিনি তাতে নিৰ্যাতন কৰিব। আৰু আজি বিশ্ববাসীয়ে চাই আছে আৰু কেনেকুৱা মন্দিৰ ভাঙি আছে, কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে সিহঁতে। তাৰপিছত ডাঙৰ কথাবিলাক কৈ থাকে। আৰু আমি দাবী কৰিছোঁ আৰু ইতিমধ্যে আমি যিমানখিনি সামগ্ৰী কি আছে সিহঁতৰ কি সামগ্ৰী বাংলাদেশৰ কি প্ৰাণৰ কিবা লিচি আছে,
প্ৰাণৰ কিবা চিপছ কিবা আছে আৰু মগ জগ আৰু মগ সেইবিলাক নহ'লে কিবা নহয় নেকি? এইটো কাৰণে বাংলাদেশৰ পৰা এক্সপৰ্ট পুৰা বন্ধ কৰি দিব লাগে। বিদ্যুৎ প্ৰায় 80% বিদ্যুৎ আমি ভাৰতে যোগান দিওঁ, বিদ্যুৎখিনি বন্ধ কৰি দিব লাগে। অৰ্থাৎ আমাৰ যিমানখিনি বস্তু আমি যোগান দিওঁ সিহঁতে গোটেইকেইটা বন্ধ কৰি দিব লাগে। তোমাৰ সিহঁতৰ যদি কিবা লাগে সিহঁতে পাকিস্তানৰ পৰা থাকক। আমি কি কৰিছোঁ? আমি কৰিছোঁ IIT, এইমছ, আমাৰ ইছৰ' সেইবিলাক আমি বনাইছোঁ আৰু ভাল মেডিকেল কলেজ বনাইছোঁ। সিহঁতে কি বনাইছে? হিজবুল মুজাহিদিন, ISIS এইবোৰ কথা, জয়শ ই মহম্মদ, এই যিখিনি উগ্ৰবাদী সংগঠন সিহঁতক এইবিলাক আমাৰ কাম নাই আৰু সেইবিলাক নহ'লে হ'ব। বাংলাদেশৰ কোনো সামগ্ৰী আমাক নালাগে। আজিৰ পৰা আমি তাতে এক্সপৰ্ট ইম্পৰ্ট বন্ধ হোৱাৰ কাৰণে আমি গোটেইকেইটা আহিছিলোঁ। অকণমান আগতে কিবা গুচি গৈছে আৰু আজিৰ পৰা আৰু এক্সপৰ্ট নহ'ব। কোনে যদি এক্সপৰ্ট কৰিব আহে যদি একদম শক্ত মাৰি খাব আৰু যদি এক্সপৰ্ট কৰিব আহে যদি কোনোবা যদি আহে যদি আহি কেনে যদি এক্সপৰ্ট কৰিবলৈ সাহস কৰে তেতিয়াহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব। এইটো কাৰণে কোনো ধৰণৰ এক্সপৰ্ট ইম্পৰ্ট যাতে নহয় যাতে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তাৰ কাৰণে আমি গোটেই বস্তুটো আজি প্ৰটেষ্ট কৰোঁ। আমি সিহঁতৰ বস্তুখিনি আজি জ্বলাই আছোঁ আৰু আমাৰ এটাই দাবী কৰিছোঁ, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছোঁ যে বাংলাদেশত আমাৰ হিন্দুখিনি যাতে সুৰক্ষিত থাকে তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, যি কঠোৰ ব্যৱস্থা ল'ব লাগে যাতে ভাৰত চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থাটো লোৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।